শৰীৰটোৱে প্ৰতাৰণা কৰি আচল উদ্দেশ্যৰ পৰা আমাক ফালৰি কাটি লৈ যায়। যৌৱন আমি ব্যভিচাৰত ব্যৱহাৰ কৰোঁ। যৌৱনক আমি এনেকুৱা এটা অদৰ্যময় অৱস্থালৈ লৈ যাওঁ, কিন্তু যৌৱনৰ সৎব্যৱহাৰ আমি হেৰুৱাই পেলাওঁ, কৰিব নোৱাৰোঁ। কেলে? প্ৰতাৰণা কৰে। যৌৱন দিছে আমাক এটা ভাল সন্তান, অৰ্থাৎ 12 বছৰ বয়সত এজন পুৰুষৰ যৌৱন আগমন হয়, আৰু সেই যৌৱনটোৱে হ'ল সৃষ্টিৰ মূল সম্পদ। আৰু সেইকাৰণে 12 বছৰ বয়সৰ পৰা যৌৱনক ধৰি ৰখাৰ, মানে যৌৱনে দিয়া সেই বীৰ্য শক্তি, মানে ব্ৰহ্ম শক্তি বা পুৰুষ শক্তিক সংৰক্ষণ কৰা, ঊৰ্ধ্বগামী কৰা, এইটোৱে হ'ল যৌৱনৰ সংৰক্ষণ, যৌৱনক সৎব্যৱহাৰ। ইয়াকে কৈছে ব্ৰহ্মচৰ্য। ব্ৰহ্মচৰ্যৰ অৰ্থ হ'ল সেই ব্ৰহ্ম শক্তিক ওপৰলৈ উত্তৰণ কৰা। কেলে? যি পুৰুষৰ নাভিৰ তলৰ ব্ৰহ্ম শক্তিৰ দ্বাৰা সন্তান জন্ম পায়, সেই সন্তানবোৰ প্ৰেতলোকৰ পৰা আহে। অৰ্থাৎ যি পুৰুষৰ চৰিত্ৰৰ স্খলন হয়, যি পুৰুষৰ চৰিত্ৰ নষ্ট হৈ যায়, সেই পুৰুষৰ ব্ৰহ্ম শক্তি নাভিৰ তলত থাকে। এতিয়া সেই নাভিৰ তলত থকা ব্ৰহ্ম শক্তিৰ দ্বাৰা যদি সন্তান জন্ম হয়, তেতিয়া সেই সন্তানসমূহ চব প্ৰেতলোকৰ পৰা আহে। আৰু প্ৰেতলোকৰ পৰা অহা প্ৰেতাত্মাই ইয়াত পিতৃ মাতৃ দেৱ ভৱ, পিতৃ মাতৃ যে দেখা ভগৱান, এইটো বুজিব নোৱাৰে। পিতৃ মাতৃ যে দেখা ভগৱান, যে গুৰু যে ঈশ্বৰৰ ৰূপ, সৎসংগৰ মহিমা, গীতা ভাগৱতৰ মহিমা, এইবোৰ কেতিয়াও বুজি নাপায়। সেইকাৰণে আমাক কৈছে যে যৌৱনে আমাক সুখ দিয়ে আৰু যৌৱনে দুখ দিয়ে। যৌৱন যদি নষ্ট কৰে, অসৎ কামত ব্যৱহাৰ হয়। যৌৱন যদি আমি ধৰি ৰাখিব নোৱাৰোঁ, যৌৱন যদি স্খলন হৈ যায়, চৰিত্ৰ যদি নষ্ট হৈ যায়, তেতিয়া সেই যৌৱনে আমাৰ জীৱন, আমাৰ সমাজ জীৱনত মহা কলংক আনি দিয়ে, মহা সমস্যা আনি দিয়ে আৰু দুখ আনি দিয়ে। কেলে? চৰিত্ৰহীন সন্তান এটা যদি, দুৰ্যোধনৰ নিচিনা চৰিত্ৰহীন এটা সন্তান পৃথিৱীৰ বুকুলে নামি আহে, সি সমাজক কষ্ট দিব, জগতত সমস্যা আনিব, সাহিত্য সংস্কৃতি চব ডুবাব। এইকাৰণে আমাক কৈছে, আমি সেই ভগৱান কৃষ্ণই গোচাৰণ কেলে কৰিছিলে, অৰ্থাৎ আমাক শিকাইছে গো মানে ইন্দ্ৰিয়, চাৰণ মানে ইন্দ্ৰিয় নিয়ন্ত্ৰণ, ইন্দ্ৰিয় সাধনা, ইন্দ্ৰিয় বশ কৰা, এই সাধনাটোৱে হ'ল গোচাৰণ লীলা। আৰু আমাকো 12 বছৰ বয়সৰ পৰা আমাৰ সন্তানসকলক এই যিটো চৰিত্ৰক ৰক্ষা কৰা, চৰিত্ৰক ধাৰণ কৰা, ব্ৰহ্মশক্তিক পালন কৰা, ব্ৰহ্মশক্তিক উত্তৰণ ঘটোৱা, এইটো আছিলে ব্ৰহ্মচৰ্য পালন। কিন্তু আমি সেই শৰীৰে বা সেই জ্ঞানৰ অভাৱত আমাৰ সেই ব্ৰহ্মচৰ্য আজি, অৰ্থাৎ সেই যৌৱনে আজি কাল হৈছে। যৌৱনৰ মাজেৰে আমি বহুত অত্যাচাৰ আমি কৰিছোঁ আৰু সমাজখনক বহুত কলংকিত কৰিছোঁ। আজি আপোনালোকক এই কথাটো অত্যন্ত দুখেৰে কৈছোঁ। ইয়াৰ আগতে আমি য'ত 7 দিনীয়া ভাগৱত এটা কৰি আহিছোঁ, তাৰ পৰা আমাক এগৰাকী আয়ে সেই ভয়ানক কথাটো শুনাইছে। 2টা কন্যা সন্তান, আৰু সেই কন্যা সন্তান 2টা সমস্ত দায়িত্ব সেই আইগৰাকীক, বোৱাৰীগৰাকীক জাপি দি, আৰু সেইজন স্বামীয়ে এতিয়া ডাইভৰ্চৰ কাৰণে হেৰি এখন দি পঠিয়াইছে যে তাইক এৰি দিব। কিন্তু সেই যিটো নিজৰ পৰা জন্ম হোৱা, নিজৰ ঔৰসত জন্ম হোৱা সেই সন্তান 2টা কি হ'ব? সেইকাৰণে আমাক যদি আমি ঈশ্বৰমুখী নকৰোঁ, আমাৰ ইন্দ্ৰিয় হওক, আমাৰ মন হওক, আমাৰ ভাৱনা হওক, আমাৰ চিন্তা হওক, আমাৰ গোটেই কাৰ্যক্ষেত্ৰ আমি যদি ঈশ্বৰ কেন্দ্ৰিক নহওঁ, অৰ্থাৎ আত্মকেন্দ্ৰিক নহওঁ, জীৱন কেন্দ্ৰিক নহওঁ, এই সকলোবোৰ আমাৰ জীৱনৰ দুৰ্ভাগ্য হৈ পৰিব। আমি মানুহ জন্ম পাইছোঁ, মানুহে আমাৰ অহংকাৰী কৰি তুলিব। মানুহ জন্মটো পাব লাগিছিলে ঈশ্বৰক, মানুহ জন্মৰ আমাৰ সৌভাগ্য বুটলিব লাগিছিলে জীৱন মুক্ত কৰাৰ। আমি সেইটোৰ ধাৰাত যদি নাযায়, আমি মানুহ, সকলোৰে ওপৰত মানুহ, মানুহতকৈ ওপৰত নাই, মানুহেই ভগৱান, আমি যদি অহংকাৰী হৈ যাওঁ, অভিমানী হৈ যাওঁ, তেতিয়াহ'লে মানুহ হোৱাটোৱে আমাৰ দুৰ্ভাগ্য হৈ পৰিব।
এতিয়া চতুৰ্থ অধ্যায়ত এই কথাটোকে কৈছে যে ভগৱান কৃষ্ণই আমাক বুজাইছে, অৰ্জুনক বুজাইছে যে অৰ্জুন যে ঈশ্বৰক নাপাহৰিবা। ঈশ্বৰ মানে কি? নিজক নাপাহৰিবা। এতিয়া আমি বৰ নিজক পাহৰিছোঁ, এইটোৱে দুৰ্ভাগ্য। আমি শৰীৰক ধৰিছোঁ, নিজক এৰিছোঁ। আত্মাক এৰিছোঁ, শৰীৰক ধৰিছোঁ। মাকক এৰিছোঁ, পৰিবাৰক ধৰিছোঁ। এতিয়া সেই একেটাই কথা। মাকক এৰিছোঁ, পৰিবাৰক ধৰিছোঁ, অৰ্থাৎ অৰিজিনেল আত্মাক এৰিছোঁ আমি দেহক। দেহটো মাজত পোৱা দেহক ধৰিছোঁ। আত্মা মনৰ সুখৰ কাৰণে কিমান কষ্ট কৰিছোঁ, দিনে ৰাতিয়ে দৌৰিছোঁ, কিন্তু আত্মাৰ সুখৰ কাৰণে 10 মিনিট সময় দিব নোৱাৰো, আধা ঘণ্টা সময় দিব নোৱাৰো। আজি আপুনি সময় দিব নোৱাৰে, যিদিনা আপুনি বয়স হৈ যাব, শৰীৰৰ জড়তা আহিব, সিদিনা আপোনাক সময় নিদিব। সেইদিনা আপোনাক সময় নিদিব, সেইদিনা আপুনি অকলশৰীয়া হৈ যাব। আজি যদি জীৱনক সময় দিয়ে, সেইদিনা জীৱনে আপোনাক সময় দিব। এই কথাটোকে বুজাইছে। পঞ্চম অধ্যায় কৰ্ম সন্ন্যাস যোগ। কৰ্ম সন্ন্যাস মানে আমাৰ আইমাতৃসকলক এতিয়া কৈছে, গৃহস্থীসকলক কৈছে যে প্ৰতিজন গৃহস্থীয়ে সন্ন্যাসী হ'ব লাগিব। গীতাই কৈছে প্ৰতিজন গৃহস্থী সন্ন্যাসী হ'ব লাগিব। কাপোৰ বদলাই সন্ন্যাসী হ'বলৈ 10 মিনিট লাগে, হয়নে নহয় বাৰু? 250 টকাৰ কাপোৰ যদি ৰঙা কাপোৰ কিনি আনো, 10 মিনিটত কাপোৰ চেঞ্জ কৰিলে 10 মিনিটত সন্ন্যাসী হৈ যাব পাৰি। গীতাই কৈছে এইটো সন্ন্যাসী হ'লে কাম নচলিব। গীতাই কৈছে ভিতৰত সন্ন্যাস, অনাসক্ত, ভিতৰৰ সন্ন্যাসী হ'ব লাগিব, অনাসক্ত। যেখানে ভোগ আছে সেখানে যোগ করতে লাগিব। जहाँ पे भोग है वहाँ पे যোগ का प्रयोजन है। दुर्गा अर्थात भगवती हल भोग और शिव हल যোগ। যেখানে भोग है यहाँ पे যোগ करना चाहिए। जी जिमान बेसी ঐশ্বৰ্যৰ গৰাকী সেইজন সিমান ভগৱানৰ সেৱাত লাগিব। তেতিয়াহে যোগ আৰু ভোগ দুইটা সমানে চলিব। যদি ধন ঐশ্বৰ্য বিভূতি পোৱাৰ পাছত যোগ পাহৰে, তেতিয়া ভোগে উটুৱাই লৈ যাব কৰবালে। উদাহৰণ দক্ষ। শ্ৰীমদ ভাগৱতৰ উদাহৰণ হল দক্ষ। প্ৰজাপতি দক্ষ শেষত গৈ ছাগলীৰ মূৰ লগাই দিলে, পশু জীৱন পালে। কেলে? ক্ষমতা আৰু ভোগত উঠি গল, যোগ বাদ দি দিলে। সেইকাৰণে আমাক কৈছে সন্ন্যাসী। সন্ন্যাসী মানে কি? সন্ন্যাসী মানে কি? অনাসক্ত। অনাসক্ত। আৰু অনাসক্ত হলে আসক্ত ক'ত হ'ব? ঈশ্বৰত। আসক্ত যেতিয়া ঈশ্বৰত হ'ব, সংসাৰত অনাসক্ত হ'ব, তেতিয়া আপুনি জীয়াই থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰিব, জিভাৰ কাৰণে আহাৰটো এৰিব। এইটোৱে সন্ন্যাসী। সন্ন্যাসী মানে জীয়াই থাকিবৰ কাৰণে আহাৰ গ্ৰহণ কৰিব, অৰ্থাৎ অন্ন ব্ৰহ্ম, অন্নই প্ৰাণ, অন্নই জীৱন। অন্ন। আৰু যদিহে সন্ন্যাসী নহয়, কি হ'ব? সুদা ভাত। সুদা ভাত নহ'ব, এইবিধ লাগিব। ইয়াত আকৌ নাম ল'ব নাপায়, অমুক 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 লাগিব। সেইটো হ'ল গৃহস্থী, সংসাৰী। আজি কাৰোবাৰ ঘৰলৈ খাবলৈ যাবলৈ হ'লে ফোন আগত কৈ দিব, অহা ৰবিবাৰে তোমালোকৰ ঘৰলৈ গৈ আছো, কেলে খবৰ দিয়ে বাৰু? মানে যোগাৰটো কৰি থৈ দিবা। খবৰটো কিয় দিয়ে?
অৰ্থাৎ অহা ৰবিবাৰে তোমালোকৰ ঘৰত যাম দেই, মানে ঠিককে গোটাব লাগিব, খাই ঠিককে আহিম, গাড়ী লৈ যাম। আকৌ সেইজনে খোৱালে সংসাৰী, এনেকুৱা হ'বলৈ মানা কৰিছে। আপুনি 4জন গ'ল, ঘৰৰ পৰিয়াল গ'ল, তাত খালে, খোৱাৰ পাছতে ভাবিলে তো বহুত খাই দিলে, আজিকালি বস্তুৰ কিমান দাম, প্ৰায় 1200-1300 মান টকাৰে খালে। পদূলিলে আপোনাক আগবঢ়াবলৈ আহিলে, আহি ক'ব এই কথা এটা নহয়, অহা শনিবাৰে আকৌ আমাৰ পৰিয়ালটো যাম। মানে যিমানটো খালা তাতকৈ ডাবুল খোৱাবা। এইটো ভোগী গৃহস্থী। এতিয়া ভোগী গৃহস্থী হ'বলৈ মানা কৰিছে, যোগী হওক। অৰ্থাৎ অন্নৰ সোৱাদ নল'ব, খোৱাৰ তৃপ্তি নাৰাখিব, বন্ধুৰ প্ৰেম ৰাখিব, বন্ধুৰ মাজত আত্মিক সম্বন্ধ ৰাখিব, খোৱা লোৱাৰ সম্বন্ধ কেতিয়াও নকৰিব। আৰু খোৱা লোৱাৰ যেতিয়া সম্বন্ধ কৰিব, ইন্দ্ৰিয়বিলাক বহিৰ্মুখী হ'ব। সেইকাৰণে কৈছে, এতিয়া সন্ন্যাসী কেনেকৈ হ'ব? খাই নোখোৱা। এটা উদাহৰণ কৈছোঁ, আচলতে সময়টো কম, আমি মাত্ৰ এটা গীতাৰ এটা তাৎপৰ্যৰ নিচিনা হৈছে, গোটেই গীতাৰ মানে অকণমান সাৰটো আলোচনা হৈছে। এবাৰ ৰাধিকা গোপীসকলৰ লগত মথুৰাৰ হাটলৈ গৈছিলে। তাত নাও নাই ঘাটত। নাও যেতিয়া ঘাটত নাই, ৰাধিকাই দেখিলে গাখীৰ মাখনটো নষ্ট হৈ যাব, কি কৰিম, খুব চটফটাই আছে। যেতিয়া অগস্ত্যী মুনি গৈছিলে সেই ৰাস্তাৰে, আৰু অগস্ত্যী মুনি গৈ পোৱাৰ লগে লগে ৰাধিকাই ক'লে যে মুনিবৰ আমাক কাম এটা কৰি দিয়া। বোলে কি কাম? যে যমুনা মাক কৈ দিয়া আমাক বাটটো মোকলাই দিয়ক, কাৰণ তুমি অগস্ত্যী সাগৰ পান কৰি দিছিলা, তুমি মহাশক্তিশালী, আৰু তোমাৰ কথা যমুনা মাই মানিব। তেতিয়া ক'লে অগস্ত্যী ঋষিয়ে ক'লে যে মই ক'ব পাৰিম, কিন্তু তাৰ বিনিময়ত তোমালোকে মোক কিবা এটা দিব লাগিব। বোলে কি দিম? আৰু বোলে গাখীৰ মাখন কিবা এটা দিব লাগিব, আৰু দিলেহে মই ক'ব পাৰিম। তেতিয়া ক'লে গাখীৰ অলপ দিলে, মাখন অলপ দি, এনেকৈ গাখীৰ মাখন ঋষিক খোৱালে, লাৰুও 2টা দি দিলে, খালে। আগততো পইচা নাছিলে, বিনিময়হে আছিলে। তেতিয়া খালে, খোৱাৰ পাছত ক'লে, হে মা যমুনা, মই যদি একো খোৱা নাই, তুমি বাটটো মোকলাই দিয়া। গোপিকাসকল মথুৰাৰ হাটলৈ যায়, যমুনা মা বাট মোকলাই দিলে। বাট যেতিয়া মোকলাই দিলে, ৰাধাৰ চব গোপিকাসকল পাৰ হৈ গ'ল। ৰাধা আকৌ ঘূৰি আহিলে, ঘূৰি আহি ক'লে যে আৰে ঋষিবৰ, কি আশ্চৰ্য, মিথ্যা কথাই কি যমুনা বাদ দিয়ে দিল? এটা তো বড় মিথ্যা কথা, যে আপনি আমাদের এই যে দধি মাখন, এই লাড়ু আপনি তো খেয়েছে, আমার চকুর সামনে খেয়েছে, আর খাওয়ার পর আপনি বলেছে যে হে মা যমুনা, যে আমি যদি কিছু খাওয়া নাই তুমি বাদ তো দে। যমুনা মা বাদ দিয়ে দিল। আরে কি ভয়ানক কথা। তেতিয়া অগস্ত্যী গলে, না তো আমি কিছু খাই না। আরে খাই না, আমরা তোমার হাতে দিয়েছি, যে আমার হাতে দিয়েছি, আর তুমি তো আমার চকুর সামনে খেয়েছো। না 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 না, আমি খাই না, আমি খেলে তো যমুনা মা বাদ না দিত। আরে কি আচৰিত। এটা আপোনাক হ'ব সুধিছো, খালে নে নাখালে? খালে নে নাখালে কওক। এইটোৱে সন্ন্যাসী। আমাৰ প্ৰতিজন গৃহস্থীয়ে ইয়াকে সন্ন্যাস কৰি ল'ব লাগিব। খালে না নাই খোৱা?
অৰ্থাৎ আমাক কৈছে আমাৰ ভিতৰত আত্মা আছে, আত্মাই পৰমাত্মা। সেই পৰমাত্মাত ঋষিয়ে ভোগ চৰাই দিলে। ভগৱানক ক'বলৈ হ'লে ভোগ চৰাব লাগিব। ভগৱানত ভোগ চৰাই দিলে। ব্ৰহ্মাৰ্পণং ব্ৰহ্ম হবি ব্ৰহ্মাগ্নো ব্ৰহ্মণভূতম ব্ৰহ্মৈপতেনে গন্তে ব্ৰহ্ম কৰ্ম সমাধিনা। সেই ব্ৰহ্মৰূপী পৰমাত্মা তোমাৰ যি দ্ৰব্য তোমাত অৰ্পণ কৰিছোঁ, তুমি তুষ্ট হোৱা আৰু জগতৰ ঈশ্বৰীয় কাৰ্য সমাধান কৰা। অৰ্থাৎ ঋষিৰ ভিতৰত থকা যিটো আত্মাৰূপী পৰমাত্মা, সেই পৰমাত্মাক দিলে আৰু পৰমাত্মাত দিয়াৰ পাছত পৰমাত্মাই সেই বাট মোকলাই দিলে। আৰু আপোনাক মোকো কৈছে ঈশ্বৰত অৰ্পণ নকৰাকৈ যি খাই, ভগৱত গীতাই কৈছে সেয়া পাপ। ঈশ্বৰত অৰ্পণ কৰি যি খায় সেয়া হ'ল মহাপ্ৰসাদ। ঈশ্বৰত অৰ্পণ নকৰাকৈ যি খাই পাপ, গীতাই কৈছে। কেলে জিভাৰ লোভে যি খাওয়া যায় এইটাই হলো পাপ। জিভার তৃপ্তির জন্য যে খাওয়া হয় এইটাই হলো পাপ। আর ভগবানের জন্য যে অর্পণ করে খাওয়া হয় এইটাই হলো প্রসাদ, এইটাই হলো পুণ্য, এইটাই হলো ভক্তি। এখানে কোনো গৃহস্থীয়ে ভগবানত অর্পণ নকৰাকৈ খাব নালাগে। ঈশ্বৰক নিদি খালে পাপ লাগিব নালাগিব, এইটো কথাই বুজাইছে। এইটো কথাই আমি ঈশ্বৰত অৰ্পণ কৰিলে প্ৰতিটো বস্তুৱে নিষ্কাম হৈ যায়, আৰু ঈশ্বৰত অৰ্পণ নকৰিলে সকাম হৈ যায়। নিষ্কাম হ'ল সন্ন্যাসী, সকাম হ'ল গৃহস্থী। ধৰিব পাৰিছেনে বাৰু? বুজাব পাৰিছোনে? বুজিছেন নাই? নাই বুজা? নাই বুজা? আচ্ছা, অলপ সহজকে ক'ব লাগিব যে আপনি যে আহার বনায়, আহার যে বনায়, অন্ন বনায়, কার কারণে বনায়? অন্ন যে বনায় কার কারণে বনায়? নিজের কারণে বনায় নে পরের কারণে বনায়? এটা আমাৰ জগন্নাথ মহাপ্ৰভুৰ ভাগৱতৰ যেটো জগন্নাথ মহাপ্ৰভু লক্ষ্মী মায়ে অন্ন বনায়। এইকাৰণে আজি নহয়, অনন্ত কোটি কাল চলি থাকিব তাত লংগৰ খানা, কাহানিও বন্ধ নহয়। কেলে? লক্ষ্মী মায়ে নিজে বনায়। আৰু যিসকল পূজাৰ মানে অন্ন বনায় তেওঁলোকে নবনায়, তেওঁলোকে মাত্ৰ তাত অৰ্পণ কৰি দিয়ে। আপোনালোকে চাব, সেইকাৰণে তাত লক্ষ্মী মায়ে বনায়। সেইকাৰণে জগন্নাথ মহাপ্ৰভুৰ প্ৰসাদত জুঠা নাই, প্ৰসাদত জুঠা নাই। আপোনাৰ মুখৰ পৰা প্ৰসাদ উলাই পূজাৰীয়ে খাই দিব, তাত প্ৰসাদত জুঠা নাই। এতিয়া আমি যে অন্ন খাইছো, ভগৱানত অন্নটো অৰ্পণ কৰি দিলে প্ৰসাদ হৈ যায়, আৰু ভগৱানত অন্নটো অৰ্পণ নকৰিলে কি বিষাদ হৈ যায়। কাৰণ সেই অন্নই আমাক কষ্ট দিয়ে। কি কষ্ট দিয়ে? এতিয়া আপুনি যদি জিভাৰ কাৰণে অন্ন বনায়, অন্ন কি হ'ব? অন্ন কেটলেক চাই চাই আজিকালি বনায় নে নবনায়? জিভা ইমান বাঢ়ি গৈছেগে, মাকে বনোৱা অন্ন সোৱাদ নাপায়। এতিয়া আমেৰিকা ৰাছিয়াৰ পৰা নতুন নতুন কেটলেক আনিছে, তাত চাই চাই বনায়। পাপ মানে কি? সেই অন্ন আপুনি সন্তানসকলক যাক খুৱাই জিভাখন বাঢ়ি যাব। জিভা যেতিয়া বাঢ়ি যাব অন্নৰ সোৱাদ নাপাব। অন্ন যে ব্ৰহ্ম, অন্নৰ সোৱাদ নাপাব। আৰু জিভা যিমান বাঢ়ি যাব, মাকে বনোৱা, নিজৰ পত্নী বনোৱা অন্ন ভাল নাপাব, ধাবালে যাব। আৰু ধাবালে গ'লে কি হ'ব? ধাবালে গ'লে জুঠা খাব লাগিব। কেলে? ধাবাত বহুত মানুহে একেলগে খায়,
আপোনাক যদি দালি লাগে দালিৰ বাচনটো লৈ যায় ইয়াত লগাব তাত লগাব তাত দিওঁতে লগাই লগাই দিব মানে সব জুঠা কৰি দিয়ে আৰু এই থাল বাচন ধুলে না নুধুলে আপুনি কেনেকে গম পাব কিমান ধুব এজনী মানুহে সেইকাৰণে আচ্ছা বনোৱাজনীয়ে পবিত্ৰ মনেৰে বনাইছে নে অপবিত্ৰ বনাইছে আপুনি কেনেকৈ জানিব সেইকাৰণে কৈছে জিভা যিমান বাহিৰলৈ যাব সিমান আপোনাৰ জীৱনলৈ পাপ আহিব আৰু জিভা যিমান সংযম হ'ব সিমান জীৱনলৈ পুণ্য আহিব সেইকাৰণে কৈছে ঈশ্বৰত অৰ্পণ কৰি খাব সেয়া প্ৰসাদ হ'ব আৰু যদি ঈশ্বৰত অৰ্পণ নকৰে তেতিয়া বিষাদ হ'ব মানে পাপ হ'ব পাপ মানে কি জিভা বাঢ়িব আৰু জিভা বাঢ়িলে বহুত নানা ধৰণৰ খোৱাটো বিকৃত হৈ যাব বিভিন্ন বস্তু খাবলৈ মন যাব এই কথাটোকে আমাক বুজাইছে যে সন্ন্যাসী আৰু বহুত টকা পইচা আছে আপোনাৰ বুলি নাভাবিব ভগৱানৰ এইটোৱে হ'ল সন্ন্যাসী এই যে যিটো ঘৰ আপোনাৰ হয় জানো আপুনি যে কয় মোৰ ঘৰ আচ্ছা ঘৰটোৱে কেতিয়াবা আপোনাক কৈছে নে তই মোৰ ঘৰটোৱে ये मेरा घर घर को भी आपको बोला जे घर को भी जे तुम मेरा है घर तो कैसे जानो मोर माटी माटिए केतेबा कैसे नेकी तुम मेरा है নাই কোৱা এটা জিতু বস্তুৱে আপোনাক নিজৰ বুলি নাভাবে আপুনি তাক কেলে নিজৰ বুলি হাবতি ধৰিছে এটোৱে সন্ন্যাসী এটো জ্ঞান এই জ্ঞান পালে সন্ন্যাসী হ'ব আছে আৰু নাই আছে নাই কেলে আছে আৰু নাই মই জীয়াই থাকতে আছে আৰু মই যোৱাৰ পাছত নাই তা মানে কি মোৰ নাই এই মাইক্ৰোফোনটো 3 ঘণ্টাৰ কাৰণেও আছে আৰু 3 ঘণ্টাৰ পাছত মোৰ নাই এই 3 ঘণ্টা মোৰ অৰ্থাৎ ব্যৱহাৰ মাত্ৰ মোৰ আৰু মোৰ ব্যৱহাৰৰ পৰা যেতিয়া শেষ হ'ব এইটো মোৰ হৈ নাথাকে ঠিক ঘৰটো আপোনাৰ হৈ নাথাকে এদিন কাৰোবাৰ হৈ যাব মাটি আপোনাৰ হৈ নাথাকে এদিন কাৰোবাৰ হৈ যাব পুত্ৰ আপোনাৰ হৈ নাথাকে পুত্ৰ এদিন কাৰোবাৰ হৈ যাব কন্যা আপোনাৰ হৈ নাথাকে কন্যা এদিন আপোনাৰ কাৰোবাৰ হৈ যাব এই সংসাৰত আপোনাৰ একো বস্তু হৈ নাথাকে এই জ্ঞানটো যিজনে পাইছে এই জ্ঞান যিজনে ধৰি ৰাখিছে এইজনে হ'ল সন্ন্যাসী আছে আৰু নাই এবাৰ জনক ৰজাই সপোন দেখিলে ৰাতি যে তেওঁৰ সমস্ত ৰাজ্য শেষ হৈ গ'ল ৰাজ্য নষ্ট হৈ গ'ল আক্ৰমণ কৰি শেষ কৰিলে ৰাজকুমাৰ এটা আছিলে তাকো হত্যা কৰিলে আৰু ৰাজ্য তছনছ হৈ গ'ল জনক ৰজাই ভিখাৰীৰ নিচিনা ৰাতি ঘূৰি ফুৰিছে আৰু এমুঠি চাউলৰ কাৰণে কতৰা এটা লৈ হাত পাতি ঘূৰি ঘূৰি ফুৰিছে অন্ন এমুঠিৰ কাৰণে আৰু শেষত ৰাতিপুৱা সাৰ পাই গ'ল সাৰ পাই যোৱাৰ পাছত জনক ৰজাই দেখিলে কোনজন মই ৰাতি থকাজন মই নে এতিয়াৰ জন্মই ৰাতি যি সপোনত দেখিছো সেয়াও মই আছিলো সপোন শেষ হৈ গ'ল সেয়া মই নহয় আৰু এয়া আজি মই এদিন এয়াও মই নহয় হৈ যাম এয়াও সপোন একে সপোন এইবোৰ আজি যে মোৰ আছে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ ঘৰ মোৰ সম্পত্তি মোৰ টকা মোৰ পইচা মোৰ শাৰী মোৰ গাড়ী এই সব মোৰ হৈ আছে আজি কিন্তু এদিন ই আনৰ হৈ যাব হয় নে নহয় আচ্ছা এই জ্ঞানটো থাকিলে আপুনি সন্ন্যাসী হ'ব
এইবোৰ জ্ঞান যাৰ আছে কি সন্ন্যাসী আছে আৰু নাই। জনক ৰজা উদাহৰণ, জনকতকৈ ধনী, জনকতকৈ শক্তিশালী, জনকতকৈ ৰাজৰাজেশ্বৰ আৰু কোনো নাই। জনক নাম হ'ল বিদেহ। বিদেহ মানে কি? দেহ আছে, দেহৰ भावना नहीं, यह विदेह। इसीलिए जनक का घर में सीता मैया का जन्म हुआ। जनक जी का घर में सीता का जन्म क्यों हुआ? सीता महालक्ष्मी इसीलिए हुआ। जनक विदेह राज। विदेह माने जिसको देहर अहंकार नहीं है, जिसका देहर अभिमान नहीं, और ये जिसको देह का अभिमान नहीं होता है, जिसको देह का अहंकार नहीं रहता है, उसका घर में महालक्ष्मी रहेगा। এইটোৱে হল জনক। জনকৰ আৰু এটা নাম ৰাজ ঋষি, ৰজা কিন্তু ঋষি। ৰজা কিন্তু ঋষি, এইটোৱে গীতা। অৰ্থাৎ জনকে গীতাৰ জ্ঞান পাই এইবোৰ জীৱনত প্ৰয়োগ কৰিছে। ৰজা কিন্তু ঋষি। নাৰদ মুনি এই কথাটোকে প্ৰমাণ কৰিছে এটা কাহিনীৰ দ্বাৰা, যে নাৰদ মুনি গৈ জনকৰ ওচৰ পালে আৰু জনকক ক'লে যে তুমি ৰজা, ৰাজ ক্ষমতা আছে তোমাৰ হাতত, তুমি ৰাজ কাৰ্য পালন কৰিছা, ধন ঐশ্বৰ্য বিভূতিৰে ভৰা এই যে মিথিলা ৰাজ্যৰ ৰজা তুমি, আৰু ঋষি কেনেকৈ হলা? নাৰদ মুনিয়ে কৈছে। তেতিয়া জনক ৰজাই কৈছে যে দেৱৰ্ষি, মই কেনেকৈ ঋষি হলো মই তোমাক সেইটো পাছত কম, কিন্তু আগতে তুমি এবাৰ এইফালে মই হীৰাৰ ঘৰ, হীৰা মানিক মুকুতা খটোৱা আৰু অলপ সুন্দৰ ঘৰ অলপ বনাইছো ধুনীয়া, আৰু সেইখন অকণ তুমি চাই আহা। নাৰদ মুনি যাবলৈ ওলাল। বোলে ৰবা, তেনেকৈ নহব। এবাতি বাতি এটা লৈ তেল দিলে, পুৰা ভৰ্তি কৰি তেল দিলে। তে ক'লে এই তেল বাতি লৈ যোৱা, কিন্তু দেৱৰ্ষি তোমাক মই যেনেকৈ দিছো এক ফুটা লোকচান নোহোৱাকৈ তুমি মোক ঘূৰাই দিব লাগিব। যেনেকৈ দিছো যে সেই তেনেকৈ ঘূৰাই দিব লাগিব। নাৰদ মুনি গ'ল আৰু তেলৰ বাতিটো লৈ গৈ 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 তেল ওপৰলৈ চালেতো তেল পৰি যাব। তেলৰ বাতিটো লৈ চাই সযতনে তেল ভাগ ঘূৰাই 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 গোটেই নতুন ঘৰ য'ত বনাইছে হীৰা মানিক মুকুট লগোৱা, এই ঘূৰাই ঘূৰাই আনি জনকৰ হাতত দি উশাহ লৈছে যে এতিয়াহে বাচিলো, যেন তেনকৈ নাই পৰা। জনকে সুধিছে, নাৰদ তুমি দেখিলানে ঘৰবোৰ? বোলে ঘৰবোৰ দেখিলানে? এইটো সুধিব লাগিছেনে? আপুনি যি দায়িত্ব দিছে, এক ফুটা তেল নষ্ট হ'ব নোৱাৰিব, আৰু তেল বচাম নে ঘৰ চাম? মই তেল বচাই যেনেকৈ তেনেকৈ আনি তোমাৰ হাতত দিছো। তেতিয়া জনকে কৈছে যে নাৰদ, মই সাধাৰণ মানুহ, তেজ মঙহৰ মানুহ, প্ৰভুৱে মোক কিমান বিশাল দায়িত্ব দিছে। তেওঁ দিয়া দায়িত্ব খুন্দ নোহোৱাকৈ, তেওঁ দিয়া দায়িত্ব নিখুঁতভাৱে পালন কৰি মই কেনেকৈ প্ৰভুৰ হাতত এই কামটো অৰ্পণ কৰিব পাৰো, সেই চিন্তাত আছো। গতিকে তুমি যেনেকৈ নেদেখিলা, ময়ো সেইবোৰ চোৱা নাই। মই মাত্ৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছো। মই মাত্ৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছো। আপোনাক মোকো কৈছে, প্ৰভুৱে ইমানবোৰ দায়িত্ব দিছে। আপোনাক এটা দায়িত্ব দিছে, আই মাতৃসকলক মোৰ সন্তানটো মানুহ বনাব লাগিব। এইটো অলপ দায়িত্ব নহয়। আপোনাৰ সন্তানটো মানুহ বনাব লাগিব। এজনী মা কিসকো कहते हैं? প্ৰেম, কৰুণা, দয়া, পবিত্ৰতা।
जिसका हृदय में प्रेम करुणा दया क्षमा धैर्य सहनशीलता ये 6टा गुण আছে ये माँ संतान जन्म देने से माँ नहीं होता है संतान जन्म देने से माँ नहीं होता है माँ होता है प्रेम करुणा दया क्षमा धैर्य सहनशीलता जार बुकुर মাজত আছে এইজনী মা মা যশোদাৰ সন্তান নাই কোনো সন্তান নাই আৰু জগতৰ শ্ৰেষ্ঠ মাতৃ হল মা যশোদা নারী সন্তান জন্ম দিলে মা নহয় মা হয় এখন বিশাল প্রেম করুণার হৃদয়ের অধিকারী গৰাকীয়ে মা হয় গতিকে আপোনাৰ দায়িত্ব দিছে প্ৰভুৱে আপোনাৰ ঘৰত আপোনাৰ গৰ্ভত আপোনাৰ মাজেৰে এটা সন্তান আহিছে পৃথিৱীৰ বুকুলৈ প্ৰভুৱে পঠিয়াইছে আৰু এই সন্তানটোক আপুনি মানুহ কৰিব লাগিব মানুহ ৰূপে গঢ়িব লাগিব কি জগতৰ মংগল কৰিব লাগিব কি সংস্কৃতি ৰাখিব লাগিব কি ধৰ্ম ৰাখিব লাগিব কি সভ্যতা ৰাখিব লাগিব কি ঈশ্বৰৰ সৃষ্টিখন সুন্দৰ কৰিব লাগিব কিমান ডাঙৰ দায়িত্ব দিছে সেই দায়িত্ব পালিছো জানো আমি এবাৰ কক আমি মাত্ৰ মোৰ লৰা মই যে সন্তান নাছিলে মই সন্তান পাই গলো মোৰ হৈ গল কেনেকৈ হৈ যাব আপুনি মাতৃত্বৰ দায়িত্ব পালন কৰিছেন নাই এগৰাকী আয়ে আপোনাৰ গৰ্ভত এটা সন্তান জন্ম পাইছে কন্যা সন্তান তাইক আপুনি এজনী ভাল লক্ষ্মী বোৱাৰী বনাব লাগিব তাইক এজনী এখন ঘৰৰ তাই এজনী মা হ'ব এদিন এজনী কাৰোবাৰ বোৱাৰী হ'ব সেইবোৰ শিক্ষা সেইবোৰ জ্ঞান সেইবোৰ সাধনা সেইবোৰ গঢ়িছে নাই আপুনি এজনী কন্যা সন্তান জন্ম দিলেই আপুনি মাৰ অধিকাৰী হ'ব নহব এই কথা দায়িত্ব আপোনাৰ কন্যা সন্তান গৰাকী তাই বিএ পাছ কৰক নকৰক সেইটো ডাঙৰ কথা নহয় তাই কেতিয়াবা চাকৰি পায় না নাপায় সেইটো ডাঙৰ কথা নহয় তাই কিন্তু এদিন কাৰোবাৰ ঘৰৰ লক্ষ্মী বোৱাৰী হ'ব সেইটো ডাঙৰ কথা আৰু তাই উপযুক্ত এজনী লক্ষ্মী বোৱাৰী কৰি আপুনি ট্ৰেনিং দি থিওৰি আৰু প্ৰেক্টিকেল আপুনি তাক শিকাই বুজাই লক্ষ্মী বোৱাৰী কৰি পঠিয়াইছে নে বিউটি পাৰ্লাৰত বোৱাৰী বনাই পঠিয়াইছে এইটো ডাঙৰ কথা এতিয়া আজি প্ৰায় কন্যা সন্তানসকলক বিউটি পাৰ্লাৰত সোমাই ৰাতি বোৱাৰী বনাই পঠিয়াই দিয়ে বোৱাৰীৰ জ্ঞান বোৱাৰীৰ দায়িত্ব বোৱাৰীৰ কৰ্তব্য এইবোৰ একো শিকাই নপঠিয়াই সীতা মাক যেতিয়া বনবাসত জনক আৰু সুনয়নে গৈছিলে সেই বনবাসৰ মাজত তেতিয়া লগ কৰিছে ঘৰতে খৰম লৈ গৈছিলে আৰু তেতিয়া জনকে কৈছিলে সীতাক মা মা তই মোৰ বুকু গৰ্ভটো ফন্দাই দিলি মূৰ ওখ কৰি দিলি তই তোৰ স্বামীৰ দুৰ্যোগৰ সময়ত যে তই স্বামীক নেৰিলি স্বামীৰ এনেকুৱা দুৰ্যোগৰ সময়ত ৰামৰ এনেকুৱা দুৰ্যোগৰ সময়ত তই ৰামক যে নেৰিলি তই এইটো মোৰ গৌৰৱ অক্ষুণ্ণ ৰাখিলি আৰু আজি অত্যন্ত দুখজনক কথা আৰু স্বামীৰ যদি অকমান ধন টকা পইচা কমি যায় লগা বস্তুটো দিব নোৱাৰে আজি বৰ্তমান সময়ত এজন স্বামীক এৰিবৰ কাৰণে এগৰাকী আয়ে 10 মিনিটো চিন্তা কৰে বাদ দিয়া তোমাৰ নিচিনা মতা নালাগে বেলেগলৈ গুচি যাম কেলে এই কথাটোকে আমাক বুজাইছে যেতিয়া আমাৰ অনখুয়া মাতাই সেই লেতেৰা নোহোৱা নষ্ট নোহোৱা কাপোৰজৰা দিছিলে আৰু সেই অনখুয়া মাতাই যেতিয়া সেই সীতাক জ্ঞানবোৰ দিছিলে প্ৰভু ৰামে কৈছিলে যে এইজনে হলে মহাসতী তুমি অত্ৰি মুনিৰ পত্নী তুমি জ্ঞান লোৱা সীতা তেতিয়া সেই অনখুয়া মাতা সীতাক কৈছে যে পতি সেৱাই নাৰীৰ জীৱন স্বামী সেৱাই নাৰীৰ ধৰ্ম স্বামী সেৱাৰ মাজেৰে নাৰীৰ শক্তি আৰু সামৰ্থ্য গতিকে স্বামীয়ে হ'ল দেখা ভগৱান
স্বামীৰ মাজেৰে ভগৱানক পায়, স্বামী সেৱাৰ মাজেৰে ভগৱান সন্তুষ্ট হয় আৰু স্বামীৰ আশ্ৰয়ৰ মাজেৰে ভগৱানৰ করুণা লাভ কৰে। তেতিয়া সেই কথাটো সীতা মাই কৈছিলে যে মা মোক মোৰ মা শুনোৱা, সেই মায়ে মোক সেইখিনিয়েই শিকাই পঠিয়াইছে। মোৰ মায়ে অৰ্থাৎ সীতা যে এই প্ৰভু ৰামৰ দুৰ্যোগৰ সময়ত এৰি নিদিলে, প্ৰভু ৰামে কিমান সত্য ৰক্ষা কৰিবৰ কাৰণে, ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে সীতা মায়ে কিমান পৰীক্ষাৰ মুখামুখি হ'ল, প্ৰভু ৰামক দোষ নিদিলে, প্ৰভু ৰামক বেয়া বুলি নকলে, প্ৰভু ৰামক তিৰস্কাৰ নকৰিলে। কেলে? অৰ্থাৎ আমাক সেইবোৰ ইতিহাসে শিকাইছে যে আপুনি দায়িত্ব পালন কৰে। এজন পিতৃ এজন পুত্ৰ জন্ম পালে, এই পুত্ৰৰ দায়িত্ব পিতৃয়ে ললে নে নললে? শ্ৰীমদ ভাগৱতৰ ৫ম স্কন্ধত কৈছে, যি পিতৃয়ে সন্তান জন্ম দি, পুত্ৰ সন্তান জন্ম দি তাক জীৱনৰ শিক্ষা নিদিলে, আধ্যাত্মিক শিক্ষা নিদিলে, সি মানুহ ৰূপে গঢ়ি নুতুলিলে, সেই পিতৃ অযোগ্য পিতৃ, আৰু সেই সন্তানৰ পৰাই পিতৃ গোটেই জীৱন কষ্ট খাব লাগিব। এই কথাটোকে আমাক কৈছে যে ৫ম অধ্যায় শ্ৰীমদ ভগৱত গীতাত, আপুনি মই সন্ন্যাসী অৰ্থাৎ নিজৰ স্বাৰ্থ ত্যাগ কৰি আমি সেৱাৰূপী জীৱন পালন কৰি আমি দায়িত্ব আৰু কৰ্তব্য পালন কৰাটোৱে হ'ল সন্ন্যাসী। আমি ল'ৰা ছোৱালীৰ পৰা আশা কৰি কৰি পঢ়াওঁ, তই মোৰ বুঢ়া কালত চাব লাগিব, তই মোৰ শ্ৰাদ্ধ কৰিব লাগিব, তই মোৰ পিণ্ড দিব লাগিব, এইবোৰ আশা নাপায়। আপোনাক কৈছে আপোনাৰ মোৰ দায়িত্ব হ'ল সন্তানক মানুহ কৰা, সন্তানক আধ্যাত্মিক জীৱন গঢ়ি তোলা আৰু নিজৰ পুত্ৰক জীৱনৰ ৰাস্তা দেখুওৱা। এইটোৱেই হ'ল সন্ন্যাসী। আমি প্ৰতিটো কৰ্ম নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব নিষ্কামভাৱে। আমাৰ নিজৰ দায়িত্ব। আপোনাক মোক বাহিৰৰ দায়িত্ব কৰিব দিয়া নাই ভগৱানে। আপোনাক মোক কৈছে যে নিজে নিজৰ দায়িত্ব পালন কৰি নিজে নিজৰ আত্মাক আমি মুক্ত কৰিম, আৰু আমি কৰা সুকৃতিবোৰ সৎকামবোৰ আপোনাৰ মোৰ প্ৰত্যেক দিনে শ্ৰাদ্ধ হ'ব। এতিয়া বহুতে ভাবে যে পুত্ৰই যদি শ্ৰাদ্ধ নকৰে তেতিয়া আমাৰ উদ্ধাৰ কেনেকৈ হ'ব? সেইটো ভগৱত গীতা শ্ৰীমদ ভাগৱতে কোৱা নাই। আপুনি আপোনাৰ শ্ৰাদ্ধ কৰক। শ্ৰাদ্ধ মানে কি? আপুনি আপোনাক শ্ৰদ্ধা কৰক। আপুনি আপোনাক শ্ৰদ্ধা কৰিলে আপুনি সৎকৰ্মবোৰ কৰি যাওক। আপুনি সৎকৰ্ম কৰিলে আত্মা উদ্ধাৰ হ'ব, আত্মাই শান্তি পাব, আত্মাই তৃপ্তি পাব। আপুনি আপোনাৰ আত্মাক ঊৰ্ধ্বগামী কৰক। এইটো বৰ দৰকাৰী কথা। আপোনালোকে ডায়েৰীত লিখিব যে পুত্ৰই যে শ্ৰাদ্ধ কৰে সেইটো আনক দেখুৱাবৰ কাৰণে বহুত পুত্ৰই কৰে। জীয়াই থকা পিতৃক খবৰ নলয়, জীয়াই থকা পিতৃৰ প্ৰতি শ্ৰদ্ধা নাই, আৰু মৰাৰ পাছত সাতজৰা গাইন বাইন বজালেও সেইটো শ্ৰাদ্ধ নকয়, আৰু আপুনিও উদ্ধাৰ হ'ব নোৱাৰে। গতিকে আমি নিজে নিজক উদ্ধাৰ কৰিবলৈ হ'লে আজি নিজে নিজৰ সৎকৰ্ম কৰিব। আজি আপোনালোকে নিশ্চয় অনুভৱ